নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে প্ৰাইম টাইম 18 ষ্টুডিঅত মই গীতাশ্ৰী আৰম্ভণিতে ৰাজ্যৰ ৰাজনীতিৰ শেহতীয়া এটা খবৰ আৰু কোন বিধায়কে যোগ দিব বিজেপিত এই বিধানসভা অধিৱেশনতে স্পষ্ট হ'ব সকলো ছবি মাজুলীৰ পাছত ৰাজ্যত পুনৰ উপনিৰ্বাচনৰ আগজাননী দিলে স্বয়ং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কোন বিধায়কে যোগ দিব বিজেপিত বিধানসভা অধিৱেশনত স্পষ্ট হ'ব ছবি মাজুলীৰ পাছত ৰাজ্যত পুনৰ উপনিৰ্বাচনৰ আগজাননী দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাৰত মাতা কি মাজুলীটো বাই ইলেকশ্যন হ'ব কিন্তু ইমিডিয়েটলি মই বাই ইলেকশ্যনৰ পক্ষপাতী নহয় আৰু কিন্তু বাই ইলেকশ্যনৰ আগজাননীটো আপোনালোকে এই বিধানসভাৰ মাজতে দেখা পাব যে এইকেইজন ঠিক আছে শনিবাৰে বিটিআৰত প্ৰমোদ বড়ো চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তিৰ অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে দিলে কেইবাটাও ভাল খবৰ 2023 চনৰ 15 আগষ্টৰ ভিতৰত আৰম্ভ হ'ব কোকৰাঝাৰ মেডিকেল কলেজ 3 বছৰৰ ভিতৰত বিশ্ববিদ্যালয়লৈ উন্নীত হ'ব কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয় 2023 চনৰ 15 আগষ্টৰ ভিতৰত কোকৰাঝাৰ মেডিকেল কলেজ আমি আৰম্ভ কৰিম 3 বছৰৰ ভিতৰত কোকৰাঝাৰ কলেজক বিশ্ববিদ্যালয়লৈকে আমি উন্নত কৰিম 2 বছৰৰ ভিতৰত বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এটা চেণ্টাৰ আমি ওদালগুৰিত আৰম্ভ কৰিম তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ ক্ষেত্ৰত স্বতন্ত্ৰতা প্ৰদান কৰি বিটিআৰ চুক্তিৰ কাৰ্যকৰীকৰণ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বিটিআৰ অঞ্চলত থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদবিলাক বিটিআৰ কৰ্তৃপক্ষই পূৰণ কৰিব তাত অসম চৰকাৰৰ কোনো এখতিয়াৰ নাই এমঅইতে লিখা আছে ক্লজতে লিখি আছে যে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড বিটিআৰে দিব মইতো কওঁ ছেকেণ্ড গ্ৰেডখিনিও বিটিআৰে দিব লাগে মানে ক্লাছ 2 গেজেটেড পষ্টখিনিও বিটিআৰে নিজে দিলেই ভাল বিটিআৰ সচিবালয়ৰ পথাৰত উদযাপিত বৰ্ষপূৰ্তিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতৰ ৰাজ্যিক ৰেলৱে আৰু হস্ততাঁত বিভাগৰ মন্ত্ৰী দৰ্শনা জাৰদোছে অংশগ্ৰহণ কৰাৰ লগতে উপস্থিত থাকে মন্ত্ৰী অশোক সিংঘল কেশৱ মহন্ত ইউজি ব্ৰহ্ম আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট একেনিশাই ৰাজ্যত আৰক্ষীৰ দুটাকৈ এনকাউণ্টাৰ গুৱাহাটী মহানগৰীত সংঘটিত হ'ল এনকাউণ্টাৰৰ প্ৰথমটো ঘটনা পাঞ্জাবাৰীৰ দেৱনগৰত গুলীবিদ্ধ হ'ল ইৰানী গ্ৰুপৰ সদস্য ইফালে বিশ্বনাথত গুলীবিদ্ধ হৈছে ড্ৰাগছ সৰবৰাহকাৰী গুৱাহাটীত আৰক্ষীৰ প্ৰথমটো এনকাউণ্টাৰ ইৰানী গ্ৰুপৰ সদস্যলৈ আৰক্ষীৰ গুলী বিশ্বনাথত গুলীবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী বিগত 15 ডিচেম্বৰৰ বিয়লি মহানগৰীৰ ছুপাৰ মাৰ্কেটৰ নতুন উৰণীয়া সেতুৰ তলত সংঘটিত হৈছিল ধন লুটৰ ঘটনা বাইকত অহা 4জনীয়া এটা দলে গুৱাহাটী পৌৰ নিগমৰ এজন কৰ্মচাৰীৰ পৰা থপিয়াই নিছিল প্ৰায় 3,35,000 টকা ভুক্তভোগী কৰ্মচাৰীজনৰ এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষী অভিযান চলাই শুকুৰবাৰে লাখ টকীয়াৰ পৰা গ্ৰেপ্তাৰ কৰে অমৰ গোৱালা নামৰ এইটো ইৰানী গ্ৰুপৰ সদস্য আমাৰ এই সুপাৰমাৰ্কেট এৰিয়াত স্নেচিং কেছ এটা হৈছিল 3,35,000 টকা আনি পেলাই বেংকত জমা কৰিবৰ কাৰণে দুজন ব্যক্তিয়ে বাইক লৈ ওলাই গৈছিল তাতেই তেওঁলোকে এই নতুনকৈ কনষ্ট্ৰাকশ্যন কৰা ফ্লাইঅভাৰখনৰ তলত টাৰ্ণ লওঁতেই মানে দুখন বাইক আহি 4জন অচিনাকি ব্যক্তি আহি তেওঁলোকৰ পৰা এই পইচাখিনি কাঢ়ি লৈছিল যেতিয়া আমি তেওঁলোকক কৰায়ত্ব কৰিব চেষ্টা কৰিলোঁ এজন ব্যক্তি আমাৰ হাতত পৰিল তেওঁৰ নাম আছিল অমৰ গোৱালা গ্ৰেপ্তাৰ হোৱা অমৰ গোৱালাৰ ভাষ্যৰ স্বীকাৰোক্তিৰ ভিত্তিত আন 3 সদস্যৰ সন্ধানত শুকুৰবাৰে নিশা পাঞ্জাবাৰীৰ দেৱনগৰত অভিযান চলাব গৈছিল আৰক্ষী কিন্তু আন্ধাৰৰ সুযোগ লৈ অমৰ গোৱালাই পলাবলৈ লওঁতেই গুলী চলাবলৈ বাধ্য হয় আৰক্ষী প্ৰথমতে তেওঁ আমাক এটা ডাইৰেকশ্যনে নিলে নি পেলাই অলপ দূৰ গৈ ক'লে যে এইটো ডাইৰেকশ্যন ভুল হৈছে আন্ধাৰৰ সুযোগ লৈ আমাৰ যিজন অন ডিউটি কনষ্টেবল আছিল তেওঁৰ হাতত হেণ্ডকাফো আছিল তেওঁক ধাক্কা মাৰি পেলাই থৈ পেলাই লগতে যিজন আয়ো আছিল তেখেতকো জখম কৰি তেওঁ পলাব চেষ্টা কৰিলে
তেখেতক ভাৰ্বেলি ৱাৰ্ণিং কৰা হৈছিল, বহুতবাৰ ৰখাব চেষ্টা কৰা হ'ল, কিন্তু তেওঁ নৰখিল। তাৰপিছত আমি বাধ্যতামূলকভাৱে তেখেতৰ আঁঠু তলত গুলি একদম ফায়াৰ কৰিবলগীয়া হ'ল। ইফালে বিশ্বনাথ চাৰিআলিত পুনৰ ঘটিল এনকাউণ্টাৰৰ ঘটনা। গুলীবিদ্ধ ফকীৰ আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰী। ফকীৰক লগত লৈ ড্ৰাগছৰ ঘাটিত অভিযান চলাবলৈ যাওঁতেই গুলীচালনা কৰে আৰক্ষীয়ে। ভৰিত গুলী লাগিছে ড্ৰাগছ সৰবৰাহকাৰীটোৰ। শুকুৰবাৰে বিয়লি বিশ্বনাথ চাৰিআলিৰ ASTCৰ বাছ আস্থানৰ পৰা ড্ৰাগছ আৰু নগদ ধনসহ আৰক্ষীয়ে ফকীৰ আলীসহ গ্ৰেপ্তাৰ কৰিছিল 2 ড্ৰাগছ সৰবৰাহকাৰীক। গুৱাহাটীৰ পৰা ভাস্কৰ জ্যোতি হাজৰিকা আৰু বিশ্বনাথৰ পৰা তুষাৰ জ্যোতি হাজৰিকাৰ ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শীঘ্ৰে পূৰণ হ'ব PNRD বিভাগৰ 1391টা পদ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ চাকৰিৰ বাবে গঠন হ'ব নতুন আয়োগ। শুকুৰবাৰে অনুষ্ঠিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে গ্ৰহণ কৰিছে এই সিদ্ধান্তৰ লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। শীঘ্ৰে পূৰণ হ'ব পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ 1391টা খালী পদ। শুকুৰবাৰে অনুষ্ঠিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকে বিভাগটোৰ খালী হৈ থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তিত অনুমোদন জনায়। কেবিনেট সিদ্ধান্ত অনুসৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তিৰ বাবে এখন নতুন আয়োগ গঠন কৰা হ'ব। 2টা বৰ্গৰ নিযুক্তিৰ বাবে উমৈহতীয়া পৰীক্ষা পাতি প্ৰাৰ্থী বাছনি কৰাৰো বিশেষ প্ৰস্তাৱ গ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মা কেবিনেটে। থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ যিটো ৰিক্ৰুইটমেণ্ট, ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন আমি ঠিক কৰিবলৈ লৈছোঁ আৰু ইয়াৰ দ্বাৰা সকলোকে একেলগে ইয়াত বাছনি কৰা হ'ব। ধৰক APSCৰ নিচিনাই প্ৰায় হ'ব, APSC নহয়, তাতকৈ যেনেকৈ ষ্টাফ চিলেকশ্যন বৰ্ড বা এনেকুৱা আছে, ঠিক তেনেধৰণে এই ষ্টেট লেভেলত আমি থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ ৰিক্ৰুইটমেণ্ট কৰিব পৰা যায়, এই ব্যৱস্থা কৰা হৈছে। এতিয়াৰে পৰা প্ৰাথমিক আৰু মাধ্যমিক খণ্ডৰ চৰকাৰী বিদ্যালয়ৰ কোনো শিক্ষকে 30 দিনৰ বেছি ছুটি ল'লে সেই স্থানত নিৰ্ধাৰিত সময়ৰ বাবে অতিথি শিক্ষক নিয়োগ কৰা হ'ব। একোটা শৈক্ষিক বৰ্ষৰ বাবে অতিথি শিক্ষকক নিযুক্তি দিয়া হ'ব। 30 দিনৰকৈ বেছি যদি কোনোবাই ছুটি লয়, তেতিয়াহ'লে হয়তো সেই ছুটিৰ বিপৰীতে ইয়াত তৎকালীনভাৱেই গেষ্ট টিচাৰ সেই সময়খিনিৰ কাৰণে নিযুক্তি দিব পাৰিব। শুকুৰবাৰৰ কেবিনেট বৈঠকে অসম আন্দোলনৰ ভুক্তভোগী তথা পৰিয়াল কল্যাণৰ বাবে গঠিত ন্যাস সমিতিত নতুনকৈ 2গৰাকী আছুৰ প্ৰতিনিধি বৃদ্ধি কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে। আছাম একৰ্ডৰ এখন ট্ৰাষ্ট 10 ডিচেম্বৰ তাৰিখে মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল, কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা এজন সদস্য তাত অন্তৰ্ভুক্তি আছিল। আজি কেবিনেটে আৰু 2জন সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য অন্তৰ্ভুক্তিৰে 3জন সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা প্ৰতিনিধি তাত মেম্বাৰ হিচাপে থাকিব আৰু লগতে প্ৰতিটো বিত্তীয় বৰ্ষত 5 কোটিকৈ টকা এই ট্ৰাষ্টৰ কাৰণে আমাৰ বাজেট নিৰ্ধাৰিত হ'ব। শুকুৰবাৰৰ কেবিনেটে গ্ৰহণ কৰা অন্যান্য সিদ্ধান্তসমূহৰ ভিতৰত আছে সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰৰ ম্যাদ 3 বছৰলৈ বৃদ্ধি, 2022 চনৰ ভিতৰত 4টাকৈ নতুন ফৰেনচিক লেবৰেটৰী স্থাপন, ফৰেনচিক লেবৰেটৰীত 14গৰাকী বিজ্ঞানী আৰু 11গৰাকী কনিষ্ঠ বিজ্ঞানীৰ সাময়িক নিযুক্তি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সংশোধনী বিধেয়কত অনুমোদন, পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ যুটীয়া সঞ্চালক আৰু উপ সঞ্চালক পদ দুটাক ক্ৰমে যুটীয়া আয়ুক্ত আৰু সহকাৰী আয়ুক্ত হিচাপে নামকৰণকে ধৰি কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। উত্তৰ প্ৰদেশত নিৰ্মাণ হ'ব 6 লেনযুক্ত গংগা এক্সপ্ৰেছৱে। এক্সপ্ৰেছৱেৰ যি দৈৰ্ঘ্য সেয়া হ'ব 594 কিলোমিটাৰ আৰু ইয়াৰ বাবে ব্যয় হ'ব 36,230 কোটি টকা। এক্সপ্ৰেছৱেৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উত্তৰ প্ৰদেশত হ'ব 6 লেনযুক্ত গংগা এক্সপ্ৰেছৱে।
ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত শ্বাহজাহানপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা স্থাপন কৰিলে ৰাজ্যখনত হ'বলগীয়া সবাতোকৈ দীঘল এক্সপ্ৰেছৱেটো। ৩৬,২৩০ কোটি টকা ব্যয়েৰে ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্য সামৰি নিৰ্মাণ হ'ব গংগা এক্সপ্ৰেছৱে। হাজাৰ হাজাৰ লোকৰ উপস্থিতিত শ্বাহজাহানপুৰত হোৱা আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে উপস্থিত থাকে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যৰ লগতে আন বহুজন। ২০২৪ চনৰ ভিতৰত এই এক্সপ্ৰেছৱেটো নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে উত্তৰ প্ৰদেশ চৰকাৰে। মিৰাটৰ পৰা প্ৰয়াগৰাজলৈ নিৰ্মাণ হ'বলগীয়া এক্সপ্ৰেছৱেটোৱে দিল্লীৰ পৰা প্ৰয়াগৰাজৰ ভ্ৰমণৰ সময় ৭ ঘণ্টালৈ হ্ৰাস কৰিব। শ্বাহজাহানপুৰত এই এক্সপ্ৰেছৱেতে জৰুৰীকালীনভাৱে বিমান অৱতৰণৰ বাবে ৩.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা এয়াৰ ষ্ট্ৰিপো থাকিব। গংগা এক্সপ্ৰেছৱে যোগাযোগৰ ক্ষেত্ৰখনৰ লগতে ঔদ্যোগিক উন্নয়ন, বাণিজ্য, কৃষি, পৰ্যটন আদি সকলো ক্ষেত্ৰকে আগুৱাই নিব বুলি আশা কৰা হৈছে। उत्तर प्रदेश के सबसे बड़े एक्सप्रेसवे गंगा एक्सप्रेसवे पर काम शुरू हो रहा है। सारी उन्नति प्रगति की स्रोत है। मां गंगा सारे सुख देती है और सारी पीड़ा हर लेती है। ऐसे ही गंगा एक्सप्रेसवे भी यूपी की प्रगति के नए द्वार खोलेगा। উল্লেখযোগ্য যে সমগ্ৰ দেশজুৰি যোগাযোগ ব্যৱস্থাৰ উন্নত কৰিবৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিজন অনুসৰি এই এক্সপ্ৰেছৱেটো নিৰ্মাণ কৰা হৈছে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ऐसा ही पुण्य अवसर है। আপুনি চাই আছে প্ৰাইম টাইম 18। ধুবুৰী জিলাৰ তামাৰহাটত বন্য হস্তীৰ আতংক। হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হ'ল এজন যুৱক। আহত যুৱকজনক চিনাক্ত কৰা হৈছে কনক ৰায় বুলি আৰু যুৱকজনক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। এক লোমহৰ্ষক দৃশ্য। বন্য হস্তীয়ে খেদি নিছে এজন লোকক। আগে আগে উধা দুখাই প্ৰাণপণে দৌৰিছে এইজন ব্যক্তি। পিছে পিছে এটা বন্য হস্তী আৰু হঠাৎ ব্যক্তিজন উজুতি খাই বাগৰি পৰিল খাৱৈৰ দাঁতিত আৰু তাৰ পিছতেই উন্মত্ত বন্য হস্তীটোৰ আক্ৰমণ। লুটিয়াই বগৰাই নেমানে কৰাৰ চেষ্টা। পিছে সৌভাগ্যৰ কথা এই যে বন্য হস্তীটোৰ আক্ৰমণত প্ৰাণ ৰক্ষা পৰিল ব্যক্তিজনৰ। এই ঘটনা ধুবুৰী জিলাৰ তামাৰহাটৰ। হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈছে কনক ৰায় নামৰ যুৱকজন। ভূটানৰ পৰা নামি অহা বুলি সন্দেহ কৰা এই বন্য হস্তীটোৱে পুৱাৰ ভাগত ধুবুৰী জিলাৰ তামাৰহাটৰ গংগাধৰ নদীৰ কালাচানপাৰা চৰত অৱস্থান কৰিছিল। পিছত গংগাধৰ নদী পাৰ হৈ উজান পেটলা গাঁৱত সোমাই এটা গৰু আক্ৰমণ কৰাৰ লগতে গাঁওখনৰ যুৱক কনক ৰায়ক আক্ৰমণ কৰে। বহুত মানুহ ওচৰে পাজৰে আছিল। তাৰপিছত এজন ল'ৰাক আক্ৰমণ কৰিল। এটা হাতী পশ্চিমবংগৰ পৰা আহি নদী পাৰ হৈ গংগাধৰ নদী পাৰ হৈ কনক নামৰ এটা ল'ৰাক শাৰীৰিকভাৱে বহুত আহত হৈছে আৰু ইফালে মধ্যপাটলাত আহি সুবিন নামৰ এটা ল'ৰাৰ গৰু এটা মাৰিছে, মাৰি বহুত ক্ষতি কৰিছে, ক্ষতি কৰি ইফালে গুচি গৈছে। আহত কনক ৰায় ধুবুৰী জিলা কুমাৰগঞ্জ আঞ্চলিক আক্ৰাচুৰ সাধাৰণ সম্পাদক। ইফালে অঞ্চলটোত হাতীটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰিছে যদিও এই পৰ্যন্ত হাতীটো ঘূৰাই পঠিয়াবলৈ সক্ষম হোৱা নাই বন বিভাগ। তামাৰহাটৰ পৰা শহীদুল হক, নিউজ 18 অসম নৰ্থ ইষ্ট।
আৰু এই ধৰণে ঠাই বিশেষে চূড়ান্ত ৰূপ পাইছে হাতী মানুহৰ সংঘাতে। পৰৱৰ্তী খবৰ, চিকিৎসকৰ মাজত সংঘাত। বিতৰ্কিত হোজাৰ ষ্টাৰ হেল্থ কেয়াৰ হাস্পতাল এণ্ড ৰিচাৰ্চ চেণ্টাৰ চিকিৎসাৰ নামত ৰোগীৰ পৰা অধিক হাৰত ধন লোৱাৰ অভিযোগ হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে। এটা CCTVৰ ফুটেজত দেখা গৈছে ভীষণ তৰ্কাতৰ্কি। এই দৃশ্য হোজাৰ ষ্টাৰ হেল্থ কেয়াৰ হাস্পতাল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ। চিকিৎসালয়খনৰ বিৰুদ্ধে উঠিছে ৰোগীৰ বেছিকৈ বিল বনোৱাৰ অভিযোগ। ষ্টাৰ হেল্থ কেয়াৰ হাস্পতাল এণ্ড ৰিচাৰ্চ চেণ্টাৰত চিকিৎসক দম্পতি স্মিতা ভৌমিক আৰু হিমত সিং ৰাথোৰ নিয়োজিত হৈ আছিল। নিয়োজিত এই চিকিৎসক দম্পতিৰ নামত চিকিৎসালয় কৰ্তৃপক্ষই ৰোগীৰ পৰা ব্যাপক হাৰত বিল বনোৱাৰ অভিযোগ তুলিলে খুদ এই চিকিৎসকদ্বয়ে। চিকিৎসকৰ নামত চিকিৎসালয় কৰ্তৃপক্ষই বেছিকৈ বিল বনোৱাৰ বাবে বিৰোধিতা কৰিবলৈ আগবাঢ়ি আহিল খুদ এই চিকিৎসক দম্পতি। আৰু তাৰ পিছতেই হাস্পতালৰ ভিতৰত লাগিল দুৰ্বাদল কাজিয়া। CCTV কেমেৰাত বন্দী হোৱা এই কাজিয়াৰ আঁৰৰ কাৰণ ব্যাখ্যা কৰিলে চিকিৎসক দম্পতিয়ে। পৰহি মই এটা পেচেণ্টক এডমিট কৰিছোঁ। এডমিট কৰাৰ পিছতে পেচেণ্টটোৰ গল ব্লাডাৰ ষ্টোন ওলাইছে। গল ব্লাডাৰ ষ্টোন যেতিয়া ওলাইছে মই কৈছোঁ তুমি ৰিচেপশ্যনত সোধা আমাৰ ইয়াতে হস্পিটেলত অপাৰেশ্যন কৰিলে কিমান পইচা খৰচ হ'ব। ময়ো জানো মেম ইয়াতে 45,000 পৰা 50,000 বিল হ'ব। ৰিচেপশ্যনে মোক একেখিনি কথা কৈছে। এইটো ডক্টৰ সুমিত দাসৰ হস্পিটেল, সি যি বন যায় সি তাকে বিল বনাব। সেইকাৰণে তুমি য'ত বিচাৰা তাতে গুচি যোৱা। তুমি গুৱাহাটী মেডিকেল কলেজ যোৱা। তাৰপিছত সি খবৰ ল'লে যে নাই মেম গেট হস্পিটেলত মোৰ 25,000 টকাত মোৰ অপাৰেশ্যন হৈ যাব। মই ক'লো ঠিক আছে, 25,000 টকাত যদি অপাৰেশ্যন হয় মই কি দালাল নেকি? সেই কথা লৈ সুমিত দাসৰ ইগত লাগি গ'ল। ৰাতি 11টা বজাত মোক মেছেজ কৰিছে, আজিৰ পৰা এতিয়াৰ পৰাই মোৰ হস্পিটেলৰ পৰা ওলাই যাবা। ইফালে এই কাজিয়াৰ পিছতেই চিকিৎসক দম্পতি আৰু চিকিৎসালয় কৰ্তৃপক্ষই পৰস্পৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি গোচৰ তৰিছে হোজাই আৰক্ষী থানাত। হোজাইৰ পৰা প্ৰণৱ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। শনিবাৰে হেংৰাবাৰীৰ বাজপেয়ী ভৱনত উপস্থিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। সভাপতিৰ আহ্বান আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশক সঁহাৰি জনাই শনিবাৰে বাজপেয়ী ভৱনলৈ গৈ বিভিন্নগৰাকী দলীয় কৰ্মীৰ সৈতে মত বিনিময় কৰিলে মন্ত্ৰীগৰাকীয়ে। মূল্য বৃদ্ধিক লৈ চৰকাৰ চিন্তিত বুলি কোৱা ৰঞ্জিত কুমাৰ দাসে ৰাজ্যত শীঘ্ৰে মূল্য বৃদ্ধি হ্ৰাস হ'ব বুলিও আশা দিছে। হেঙেৰাবাৰীৰ বাজপেয়ী ভৱনত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ আৰু সভাপতি ভৱেশ কলিতাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই শনিবাৰে পুৱাই হেঙেৰাবাৰীৰ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত উপস্থিত হয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। উল্লেখযোগ্য যে বিজেপিৰ মন্ত্ৰীসকলক মাহেকত এবাৰকৈ বাজপেয়ী ভৱনলৈ যাবলৈ পৰামৰ্শ দিছিল সভাপতি ভৱেশ কলিতাই। আমাৰ মন্ত্ৰীয়ে হওক বা মুখ্যমন্ত্ৰী হওক বা প্ৰধানমন্ত্ৰী হওক, আমি সকলোৱে কাৰ্যকৰ্তা, কাৰণ আমি ভাৰতীয় জনতা পাৰ্টীৰ সদস্য। গতিকে কাৰ্যকৰ্তা আৰু কাৰ্যালয়ৰ লগত এটা সম্পৰ্ক থকাটো আমাৰ নিয়ম ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ। গতিকে সেইটোৰ আধাৰত ময়ো আজি আহিছোঁ। ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিক লৈ চৰকাৰ চিন্তিত বুলি কয় বিভাগীয় মন্ত্ৰীগৰাকীয়ে। এই মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে চৰকাৰৰ চেষ্টা অব্যাহত আছে বুলিও নিউজ 18ক জনায় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আমি উদ্বিগ্ন মূল্যবৃদ্ধি হোৱাৰ কাৰণে, কিন্তু তথাপি ভাৰত চৰকাৰে এই বিষয়টো লৈ পেলাই কাম কৰি আছে। আগন্তুক দিনত আমি আশাবাদী। ইতিমধ্যে আমাৰ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰে বহু কাম কৰি আছে ইতিমধ্যে। বাজপেয়ী ভৱনলৈ গৈ দলীয় কৰ্মীৰ সৈতে মত বিনিময় কৰে মন্ত্ৰী ৰঞ্জিত দাসে। মন্ত্ৰীগৰাকীয়ে ফেব্ৰুৱাৰীত ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া পৌৰসভা নিৰ্বাচনত বিজেপিয়ে ভাল ফলাফল দেখুৱাব বুলিও উল্লেখ কৰে। এইবাৰতো আমি ভাবোঁ যে নিশ্চিত ৰূপত আমি 100% পৌৰসভা আমি দখল কৰিব পাৰিম। ধুবুৰীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত MG এনৰেগাৰ ভয়াৱহ কেলেংকাৰী সংঘটিত হৈছে। MG এনৰেগাৰ দুৰ্নীতিৰ তদন্ত পূৰ্ণগতিত চলি আছে বুলিও কয় বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
নগাঁৱৰ সুদখোৰ ইৰাণ ওৰফে ইমৰানৰ গ্ৰেপ্তাৰৰ পিছতে আৰু বহু সুদ মাফিয়াৰ কলংকিত অধ্যায়বোৰ এতিয়া লাহে লাহে পোহৰলৈ আহিছে সুদ পৰিশোধ কৰিব নোৱাৰি নিজৰ ঘৰ বাৰী হেৰুৱাই আত্মহত্যা কৰাৰ দৰে ঘটনা সংঘটিত হোৱা বহু দুৰ্ভগীয়া লোকৰ কাহিনী টেস্পিয়াৰ দৰে বহুজনক নিশেষ কৰিলে সুদ ব্যৱসায়ীয়ে সুদ পৰিশোধ কৰিব নোৱাৰি আত্মহত্যা কৰিবলৈ বাধ্য হ'ল সফল ডেকা ইৰাণ কমল জেকি সম্পক আৰু ৰূপজ্যোতিৰ বাবে ধ্বংস হ'ল বহু পৰিয়াল সুদৰ ব্যৱসায়েৰে নগাঁৱত সম্পত্তিৰ পাহাৰ গঢ়া ইৰাণৰ গ্ৰেপ্তাৰৰ পিছতেই নগাঁৱৰ বহু সুদ মাফিয়াৰ কলংকিত অধ্যায় পোহৰলৈ আহিছে অধিক হাৰত ঋণ শোধ কৰিব নোৱাৰি বহু পৰিয়ালে আত্মহত্যাৰ পথ বাছি লৈছিলে তেনে এটা পৰিয়ালৰ কাহিনীয়ে এই সময়ত নগাঁৱত পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে হয় সুদৰ ব্যৱসায়ৰ বাবেই নগাঁৱত ধ্বংস হৈছে বহু পৰিয়াল আত্মহত্যা কৰিবলৈ বাধ্য হৈছে বহুজনে নগাঁৱৰ সুদ ব্যৱসায়ী ইৰাণক আনন্দ মিশ্ৰ বাহিনীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতেই পোহৰলৈ আহিছে বহু তথ্য আৰ্থিক দিনতাত ভোগা লোকক ঋণ প্ৰদানৰ নামত অধিক হাৰত সুদ আদায় কৰি বহু পৰিয়ালক সৰ্বস্বান্ত কৰা ইৰাণৰ দৰে বহু মাফিয়াৰ কলংকিত অধ্যায় পোহৰলৈ আহিছে এই পৰিয়ালটোলৈ মন কৰক এখেত নগাঁৱৰ পৰ্যটন নিগমৰ কৰ্মচাৰী ৰাজেন মহন্ত বিগত 22 মাৰ্চত তেওঁৰ একমাত্ৰ পুত্ৰই ঋণ পৰিশোধ কৰিব নোৱাৰি আত্মহত্যাৰ পথ বাছি লৈছিল শৰীৰ চৰ্চাৰ নামত সুদৰ ব্যৱসায় চলোৱা নগাঁৱৰ মাফিয়া কমল চেত্ৰীৰ পৰা মাত্ৰ 1 লাখ টকা সুদত লৈ তেওঁৰ পুত্ৰই পৰিশোধ কৰিবলগীয়া হৈছিল 38 লাখ টকা বিনিময়ত হেৰুৱাইছিল নিজৰ ঘৰ মাটি তাৰ পিছতো টেস্পিয়াৰ দৰে কমল চেত্ৰী ৰূপজ্যোতি কাশ্যপ সম্পক শইকীয়া আৰু জেকি শৰ্মা নামৰ কেইটামান খুদখোৰৰ নিৰ্যাতন সহিব নোৱাৰি যোৱা 22 মাৰ্চত আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল বিজিত মহন্তই মৃত্যুৰ পূৰ্বে বিজিতে তেওঁৰ আত্মহত্যাৰ কাৰণ সন্দৰ্ভত সকলো স্বীকাৰোক্তি সন্নিৱিষ্ট কৰি লিখি থৈ গৈছিল ছুইচাইড নোট মই নাজানো আৰু গুণ্ডানে কি আহিবলৈ কৈছে আমাৰ পৰা টকা আনিছে এনেকৈ মই কি টকা আনিছে তেওঁলোকে কৈ আছে যে 38,20,000 টকা মই লোন লৈ বেংকৰ লোন লৈ ঘৰ বনাইছোঁ কাৰ পইচা আনিছে কোনে আনি দিছে মই নাজানো আৰু সি মোক কোৱা নাই মোক মানে দম দিছে কমল চেত্ৰী আৰু কমল চেত্ৰীৰ আৰু লগত সি অসুখীয়া ল'ৰা শুই পেলাই আকৌ তাৰ লগত কথা পাতে হেৰি কৰে তাৰপিছত এনেকৈ মাজে মাজে তাক দমো দিয়ে বোলে তই মা দেউতাক মাৰি পেলাম হেৰি কৰিম তই পইচাটো দিব লাগিব উল্লেখযোগ্য যে এই সংক্ৰান্তত নগাঁৱৰ ইটাচালিত পৰিয়ালটোৱে গোচৰ তৰিছিল যদিও সেই সময়ৰ ইটাচালিৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ সিনহাই অপৰাধীক সুৰক্ষা দি নগাঁৱৰ পৰা পলুৱাই পঠোৱাতহে সহায় কৰিছিল বুলি অভিযোগ উঠিছে মৃত্যুৰ সময়লৈকে কমল চেত্ৰীৰ জিমত সহকাৰী কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ থকা বিজিত মহন্তৰ আত্মহত্যাৰ ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছে কমল চেত্ৰীসহ আটাইকেইজন অভিযুক্ত এতিয়া এইকেইজন অভিযুক্তৰ উপৰিও অপৰাধীক সুৰক্ষা দিয়াৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়া সঞ্জীৱ সিনহাৰ বিৰুদ্ধে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সময়খিনিতে আন এটা বাণিজ্যিক বিৰতিৰ